নমস্কাৰ। দোকানত কালি বহি আছিলোঁ বান্ধৱীজনৰ লগত আৰু বান্ধৱীজনৰ লগত আৰু দুজন মহিলা আমাৰ লগতে দুগৰাকী আছিল। গতিকে এগৰাকীয়ে বেলেগৰ সমালোচনা কৰি কৈ আছে যে অমুক বহুত বেয়া মানুহ। সেই সময়ত মই একচুৱেলি একেবাৰে বেলেগৰ সমালোচনা শুনি ভাল নাপাওঁ। সেয়ে মই কৈছোঁ বেলেগৰ বদনাম ক'ব নালাগে। যুধিষ্ঠিৰেতো কোনো এজনকে বেয়া দেখা নাছিলে। গতিকে আপুনি ভাল আৰু বেয়া কেনেকৈ বিশ্লেষণ কৰিব? তেনেকুৱাতে তেওঁ অকণমান থমকি ৰৈ কৈছে, নহয় মই কথাটো সঁচাই কৈছোঁ। তেতিয়া ৰাস্তাইদি গৈ আছিলে দোকানৰ সন্মুখেদি আৰু অনেক মানুহ। তেতিয়া এগৰাকী তাতে খুব বেয়াকৈ কাপোৰ পিন্ধি পেলাই খুব বেলেগ বজৰুৱা এটা টাইপত মানে গৈ আছিলে। তেতিয়া কৈছে চক। মই কৈছোঁ বাপৰে, এই মানুহজনী এনেকৈ যাব লাগেনে বজাৰলৈ? কাপোৰ পিন্ধিছে, পেটলৈকে ওলাইছে, মানে কোনো ঢং নাইকিয়া। তেতিয়া সেই মানুহগৰাকীয়ে ক'লে যে এইবিলাক ভাল মানুহ নহয়, এইবিলাকেই বেয়া মানুহ। তেতিয়া মই ভাবিলোঁ, বেয়া মানুহ সেয়াক বুলি কৈছে, মানে যি কাপোৰ কানি বেয়াকৈ পিন্ধে তেওঁক বেয়া মানুহ বুলি কৈছে। কাৰণ ভিতৰখনতো কোনেও চাব নোৱাৰে, বাহিৰত দেখি সেইটো আমি ক'ব লাগিব। গতিকে সুন্দৰকৈ কাপোৰ পিন্ধা মহিলাবিলাকক ভাল বুলি কয় আৰু বেয়াকৈ কাপোৰ পিন্ধা মানুহবিলাকক বেয়া বুলি কয়। ধন্যবাদ।